নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ বিজ্ঞানৰ পাঠ 9 নিশাৰ আকাশ আৰু সৌৰজগত। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে আমাক প্ৰশ্নাৱলীখিনি দিয়া আছে যে 1 নম্বৰত শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো দিয়া আছে যে উজ্জ্বলতাৰ দিশৰ পৰা আকাশত দেখা তৰাবোৰক কেইটা ভাগত ভগাব পাৰি? এ নম্বৰ অপশ্যনত দিয়া আছে যে 3টা, বি নম্বৰত দিয়া আছে যে 5টা, তাৰপিছত চি নম্বৰত দিয়া আছে যে 7টা আৰু ডি নম্বৰ অপশ্যনত দিয়া আছে যে 6টা। ইয়াৰ উত্তৰটো হ'ব যে ডি নম্বৰটো যে 6টা। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত জ্যোতিৰ্বিজ্ঞানীসকলে আকাশৰ তৰাবোৰক কিমানটা নক্ষত্ৰ মণ্ডলত ভগাইছে? এ নম্বৰত দিয়া আছে যে 12টা, তাৰপিছত বি নম্বৰত দিয়া আছে যে 20টা, তাৰপিছত চি নম্বৰত দিয়া আছে যে আমাৰ 27টা আৰু ডি নম্বৰত দিয়া আছে যে 88টা। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে ডি নম্বৰটো যে 88টা। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত সৌৰজগতৰ গ্ৰহৰ সংখ্যা 1 নম্বৰত দিয়া আছে যে 5টা, বি নম্বৰত দিয়া আছে যে 10টা, চি নম্বৰত দিয়া আছে যে 8টা আৰু ডি নম্বৰত দিয়া আছে যে 9টা। ইয়াৰে আমি শুদ্ধ উত্তৰটো দিম এইটো চি নম্বৰটো যে 8টা। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে সূৰ্যৰ ওচৰতে থকা গ্ৰহটোৰ নাম। 1 নম্বৰত দিয়া আছে যে বুধ, বি নম্বৰত দিয়া আছে যে পৃথিৱী আৰু চি নম্বৰত দিয়া আছে যে শুক্ৰ আৰু ডি নম্বৰত দিয়া আছে যে চন্দ্ৰ। এইটো আমি শুদ্ধ চিন দি দিম যে এইটো এ নম্বৰটো যে বুধ। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত চন্দ্ৰই পৃথিৱীৰ চৌপাশে এপাক ঘূৰিবলৈ কিমান দিন লয়? ইয়াৰে প্ৰথম অপশ্যনত দিয়া আছে যে আমাৰ 30, তাৰপিছত বি নম্বৰত 7 দিয়া আছে, চি নম্বৰত 27.5 আৰু ডি নম্বৰত দিয়া আছে যে 27.3। এইটো আমি শুদ্ধ চিন দি দিম যে ডি নম্বৰটো যে 27.3। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে অমাৱস্যাৰ পৰা অমাৱস্যালৈ মুঠতে কিমান দিন অতিবাহিত হয়? ই নম্বৰত দিয়া আছে যে 30, বি নম্বৰত 29, চি নম্বৰত দিয়া আছে যে 29.5 আৰু ডি নম্বৰত দিয়া আছে যে 27.3। ইয়াৰে আমাৰ শুদ্ধ চিন দি দিম আমি এ নম্বৰ অপশ্যনটো যে 30। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত 2 নম্বৰ প্ৰশ্নখিনি কৈছে যে চমু উত্তৰ দিয়া। প্ৰথমে আমাৰ এ নম্বৰ প্ৰশ্নটো দিয়া আছে যে দিগন্ত কাক বোলে? ইয়াৰ উত্তৰটো লিখিম যে যিটো কাল্পনিক বৃত্তাকাৰ ৰেখাত আকাশখনে মাটি চুই থাকে যেন লাগে সেই ৰেখাটোকে দিগন্ত বোলে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত বি নম্বৰ প্ৰশ্নটো কৈছে যে নভোগোলক কি? এইটো উত্তৰটো লিখিম যে দুটা অৰ্ধ গোলক লগ লাগি নভোগোলক সৃষ্টি হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত চি নম্বৰ কৈছে যে প্ৰশ্নটো কি কাৰণে তৰাবোৰে প্ৰতিদিনে আকাশত 4 মিনিট আগতীয়াকৈ উদয় হয়? ইয়াৰ উত্তৰটো লিখিব লাগিব যে পৃথিৱীখনৰ প্ৰায় বৃত্তাকাৰ পথেৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকাৰ বাবে তৰাবোৰে প্ৰতিদিনে আকাশত 4 মিনিট আগতীয়াকৈ উদয় হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ডি নম্বৰ প্ৰশ্নটো কৈছে যে ডি নম্বৰটো 5টা নক্ষত্ৰমণ্ডলৰ নাম লিখা। উত্তৰটো লিখিম যে মিথুন, কৰ্কট, সিংহ, কন্যা আৰু তুলা। এইকেইটা লিখিলে হৈ যাব। তাৰপিছত এই নম্বৰটো প্ৰশ্নটো কৈছে যে আকাশৰ 5টা উজ্জ্বল নক্ষত্ৰৰ নাম লিখা। এইটো লিখিম যে আমি সূৰ্য, আদ্ৰা, বানৰাজ, ৰোহিণী আৰু লুব্ধক। এই 5টা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ তাৰপিছত যি নম্বৰ প্ৰশ্নটো কৈছে যে ধ্ৰুৱ তৰাটোক কেনেদৰে আকাশত চিনাক্ত কৰিব পাৰি ছবি আঁকি দেখুওৱা। ইয়াত কিতাপত দিয়া আছে যে 188 পৃষ্ঠাত যে চিত্ৰ 17:11 এইটো দিয়া আছে যে এই ছবিটো আঁকি দিলে হৈ যাব। যে ইয়াত লিখা আছে যে সপ্তৰ্ষি মণ্ডলৰ সহায়ত ধ্ৰুৱ তৰাৰ চিনাক্তকৰণ। এই ছবিটো আঁকি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত 8 নম্বৰটো যে সপ্তৰ্ষি মণ্ডলৰ তৰাকেইটাৰ ভাৰতীয় নম্বৰ লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে মৰিচি, তাৰপিছত বশিষ্ঠ, তাৰপিছত অংগিৰা, অত্ৰি, পুলস্ত, তাৰপিছত পুলহ আৰু কুৰুতু। এইটো লিখি দিলে হৈ যাব। তাৰপিছত আই নম্বৰ প্ৰশ্নটো কৈছে যে আই নম্বৰটো দিয়া আছে যে সূৰ্যৰ গতিপথত থকা ৰশ্মিবোৰৰ নাম লিখা। উত্তৰটো লিখিম যে মেঘ, বৃষ, মিথুন, কৰ্কট, সিংহ, কন্যা, তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ আৰু মীন। এইকেইটা লিখি দিলে হৈ যাব। তাৰপিছত যে নম্বৰ প্ৰশ্নটো কৈছে যে সৌৰজগতৰ গ্ৰহবোৰৰ নাম লিখা। উত্তৰটো লিখিব লাগিব যে বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, ইউৰেনাছ আৰু নেপচুন। এইকেইটা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত চমু টকাখিনি। তাৰপিছত দিয়া আছে যে 3 নম্বৰখিনি যে চমু টকা। ইয়াৰ প্ৰথম এ নম্বৰটো দিয়া আছে যে নক্ষত্ৰমণ্ডল। এইটো লিখিব লাগিব যে তাহানি কালৰ পৰাই নিশাৰ আকাশখনে মানুহক মগ্ন কৰি ৰাখিছিল। আকাশত দেখা পোৱা মনোৰম থুপি তৰা বা নক্ষত্ৰমণ্ডলবোৰে তেওঁলোকক বৰকৈ আকৰ্ষণ কৰিছিল। এই নক্ষত্ৰমণ্ডলবোৰক 88টা ভাগত ভাগ কৰিছে। এই নক্ষত্ৰমণ্ডলবোৰক বিভিন্ন
জীৱ জন্তু বয় বস্তু দেৱতা আদিৰ আকৃতি কল্পনা কৰা হয় এনেকৈ লিখিলে হৈ যাব। তাৰপিছত বি নম্বৰটো দি আছে যে সৌৰজগত, এইটো লিখিব লাগিব যে সূৰ্যৰ 8টা গ্ৰহ গ্ৰহাণুপুঞ্জ আৰু উপগ্ৰহবোৰক একেলগে সৌৰজগত বোলে। আমি পৃথিৱীৰ বাসিন্দা হিচাপে সৌৰজগতৰ বাসিন্দা। এই সৌৰজগতত 8টা গ্ৰহ আছে, তাৰোপৰি সূৰ্য আছে। গ্ৰহকেইটা হ'ল বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। সূৰ্য হ'ল আমাৰ জীৱজগতৰ মৌবল আধাৰ। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত শেষৰটো দি আছে যে চি নম্বৰটো যে চন্দ্ৰ, এইটো লিখিম যে চন্দ্ৰ এটা উপগ্ৰহ। চন্দ্ৰৰ নিজা পোহৰ নাই। সূৰ্যৰ পোহৰ চন্দ্ৰৰ গাত প্ৰতিফলিত হয়, যাৰ বাবে আমি পোহৰ পাওঁ। চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰিবলৈ 27 দিন সময় লাগে। পূৰ্ণিমাৰ পাছত 15 দিনত চন্দ্ৰৰ সম্পূৰ্ণ অংশটো নাইকিয়া হ'বলৈ ধৰে আৰু 15 দিনৰ মূৰত চন্দ্ৰটো একেবাৰে নেদেখা হৈ যায়। ইয়াকে অমাৱস্যা বোলে। চন্দ্ৰৰ বিভিন্ন অংশক চন্দ্ৰকলা বোলে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।